হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভালে। আজি ভাবিলোঁ আপোনালোকক এটা এক্সেলৰ পেজ ছেটআপৰ পাৰ্ট দেখুওৱা। আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব। মানে ধৰি লোৱা আপোনালোকে এই যে দেখিছে মোৰ ডাটাবিলাক, দেখিছে যে ডাটাবিলাক, এই ডাটাবিলাক মানে এটা A4 চাইজ পেজত মানে ফিট হৈ আছে নে নাই, মানে সেইটো আমি কেনেকৈ গম পাম, আপোনালোকক আজি তাৰে ওপৰতে মানে অলপ দেখুৱাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব। এয়া বৰ্তমান মই আহিলোঁ, এই যে দেখিছে পেজ লেআউট। বৰ্তমান আমি পেজ লেআউটত গ'লোঁ আৰু এইফালে আহিছোঁ। মই অহাৰ লগে লগে এইটো যে প্ৰিণ্ট টাইটেল বুলি অপশ্যনটো আছে, আমি ইয়াত গ'লোঁ, প্ৰিণ্ট টাইটেলত গ'লোঁ আৰু গৈয়ে মানে ইয়াত আপোনালোকে বহুতকেইটা অপশ্যন দেখিছে। পেজ, মাৰ্জিন, হেডাৰ ফুটাৰ বুলি এটা অপশ্যন আছে আৰু ইয়াতে চিট এটা অপশ্যন আছে। মানে মই আজি আপোনালোকক গোটেইকেইটা নেদেখুৱাওঁ, এটাই দেখুৱাম। মানে এতিয়া যিটো মাৰ্জিন বুলি অপশ্যন আছে, মাৰ্জিনত গ'লোঁ আৰু আমি প্ৰথমেই মাৰ্জিনত যোৱাৰ আগতে আমি চাব লাগিব যে পেজটো আমাৰ ফিট হৈ আছে নে নাই। মানে যদি আমাৰ ফিট হৈ আছে তেতিয়া আমি এই ছেটআপটো নকৰিলেও হয়। বৰ্তমান আমি যাব লাগিব প্ৰিণ্ট প্ৰিভিউ। ইয়াত দেখিছে প্ৰিণ্ট প্ৰিভিউত গ'লোঁ। যোৱাৰ লগে লগে আপোনালোকে দেখিছে যে এই পেজটো ডাইৰেক্ট ফিট হৈ থকা নাই। মানে ইয়াত দেখিছে এইফালে এইখিনি মানে খালী হৈ আছে। আমি এতিয়া এই বস্তুখিনি আমি ফিট কেনেকুৱাকৈ কৰিম সেইটো আপোনালোকক মই দেখুৱাই আছোঁ। প্ৰথমে মই ইয়াৰ পৰা ওলাই আহোঁ। তাৰ পৰা মই ওলাই আহিলোঁ আৰু এইপিনে মই আকৌ পেজ লেআউটত গ'লোঁ, যাই মানে প্ৰিণ্ট টাইটেলত গ'লোঁ। গৈ ইয়াত যে দেখিছে আপোনালোকে এই মাৰ্জিনটো, মই ইয়াত মাৰ্জিনত আহিলোঁ, আৰু এইফালে আমি মাৰ্জিনত অহাৰ আগতে আৰু এটা মানে বস্তু চাই ল'ব লাগিব। মানে পেজত মানে আমি এইটো চাই ল'ব লাগিব যে পৰ্ট্ৰেইট হৈ আছে নে লেণ্ডস্কেপ হৈছে, মানে সেইটো এটা চাব লাগিব। আমি প্ৰথমে কি কৰি ল'ব লাগিব, যেতিয়াকৈ আমাৰ বহুত বেছি মানে ডাটা নাই, সেয়া আমি পৰ্ট্ৰেইট কৰি ল'লেও হয়। প্ৰথমে মানে এইটো কৰি ল'লোঁ, তাৰপিছত আমি আকৌ ইয়াত মাৰ্জিনত যাম। আমি এইফালে মাৰ্জিনত আহিলোঁ আৰু আহি এইফালে যিটো আপোনালোকে দেখিছে এইটো মানে ৰাইটত যিটো হেৰি আছে, এইটো আমি অলপ কমে ল'ব লাগিব। মই ইয়াত 0 কৰি দিওঁ, ইয়াত 0 কৰি দিলোঁ। আৰু এতিয়া আমি কি কৰিম, ইয়াত যিটো অ'কে অপশ্যন আছে, ইয়াত অ'কে কৰি দিলোঁ। আৰু এতিয়া আমাৰ এই পেজটো মানে ফিট হৈছে নে নাই আমি চাব লাগিব। তাৰপৰা এফালে আমি পেজ লেআউটত যাব লাগিব। এইফালে আমি প্ৰিণ্ট এৰিয়াত আহিলোঁ, আহি এইবাৰ আমি চাম প্ৰিভিউ। প্ৰিণ্ট প্ৰিভিউত গ'লোঁ আৰু গৈ এইফালে চালোঁ যে এয়া যিটো মই আপোনালোকক পেজ দেখুৱাইছিলোঁ, মানে যিখিনি ডাটা দেখুৱাইছিলোঁ, এই ডাটাখিনি চাওক। এতিয়া সুন্দৰকৈ মানে কি হৈছে, এইটো ফিট হৈ গৈছে। যদি আপোনালোকে মানে এই বস্তুটো বাৰু জানিছিল যদিও মোৰ এই যিখিনি মই দেখুৱালোঁ, যদি আপোনালোকৰ মানে প্ৰয়োজন বুলি ভাবে আৰু ইয়াৰ পৰা অলপ জানি ল'ব পাৰে। আৰু কেনেকুৱা লাগিছে এই ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ইম্পৰ্টেণ্ট বুলি ভাবে আৰু এটা শ্বেয়াৰ কৰি দিব। অতি সহজে মানে এনেকুৱাকৈ মানে ছেটআপ কৰিব পাৰি। আৰু এতিয়া মানে আমি যদি প্ৰিণ্টটো কৰোঁ, সুন্দৰকৈ মানে এই পেজটো ওলাই আহিব। এয়া চাওক, দুটা চাইডে মানে সমান সমান মাৰ্জিনবোৰ হৈছে। আৰু এনেকুৱা ধৰণৰ মানে কি বুলি কয়, ইয়াত আমাৰ হেডাৰ ফুটাৰ মানে দিয়া হেৰিটো আছে, মানে পেজ নাম্বাৰ, সেইটো মই আৰু পিছত ভিডিঅ' লৈ আহিম। আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগে বা ইম্পৰ্টেণ্ট বুলি ভাবে, এটা শ্বেয়াৰ কৰি দিব। আজিলৈ সেইটোৱে, বাই বাই।